Dear students, মই তোমালোকক মডেলছৰ ওপৰত এটা নোট দিছিলোঁ। I hope তোমালোকে নোটটো ভালকৈ বহিত লিখি লৈছা। আজি মই মডেলছনো কি তাৰ বিষয়ে তোমালোকক অকমান বুজাই দিম। তোমালোকে নিশ্চয় এই নোটটো লিখিছা মডেলছৰ ওপৰত। তাৰ উপৰিও মই তোমালোকক আন এটা নোট দিছিলোঁ, এটা ট্ৰী ডায়াগ্ৰাম দিছিলোঁ মডেলছৰ ওপৰত। এই ডায়াগ্ৰামটো প্ৰথমে আমি বুজি লওঁ। এই ডায়াগ্ৰামটো যদি আমি বুজি লওঁ তেনেহ'লে আমি মডেলছৰ ওপৰত বুজিবলৈ সহজ হ'ব। First of all, models are part of auxiliary verbs. তোমালোকে ভাৰ্বৰ বিষয়ে অলৰেডি শিকি আহিছা। Parts of speechত you have already come across with the word verb. Verb কাক কয় তোমালোকে জানা। কোনবোৰ ৱৰ্ডক ভাৰ্ব কয়? যিবোৰ ৱৰ্ডে কোনো কাৰ্য বা কাম কৰা বা হোৱা বুজায় সেই ৱৰ্ডছবিলাকক ভাৰ্ব বুলি কয়। That you already know. এতিয়া ভাৰ্ববিলাকত কিছুমান অক্সিলাৰী ভাৰ্ব তোমালোকে পাইছিলা। I hope you are remembering all those auxiliary verbs. এতিয়া সেই auxiliary ভাৰ্ববিলাক মূল ভাৰ্বৰ লগত আমি সেন্টেন্স এটাত সহায়কাৰী ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ। মূল ভাৰ্বৰ লগত অক্সিলাৰী ভাৰ্ববোৰ ব্যৱহাৰ হয় বাক্য এটাৰ সেন্টেন্স এটাৰ বিভিন্ন অৰ্থ সময় প্ৰকাশ কৰিবৰ কাৰণে। সেই অক্সিলাৰী ভাৰ্ববিলাকক হেল্পিং ভাৰ্ব বুলিও কোৱা হয়। কিহৰ কাৰণে? যে সিহঁতে মূল ভাৰ্বটোক সহায় কৰে। মেইন ভাৰ্ব যিটো থাকে সেই মেইন ভাৰ্বটোক অক্সিলাৰী ভাৰ্ববিলাকে সহায় কৰে, হেল্প কৰে। সেইকাৰণে সিহঁতক হেল্পিং ভাৰ্ব বুলিও কোৱা হয়। গতিকে তোমালোকে অলৰেডি ভাৰ্ব কি বস্তু, অক্সিলাৰী ভাৰ্ব কি বস্তু তোমালোকে জানা। আজি আৰু অকণমান ডিটেইলছত যদি আমি যাওঁ, আমি আকৌ এই অক্সিলাৰী ভাৰ্বছবিলাকক দুই প্ৰকাৰত ভাগ কৰিব পাৰোঁ। There are two types of auxiliary verbs. One is primary auxiliary and other is model auxiliary. Okay? দুই ধৰণৰ auxiliary verbs আছে। আমি প্ৰথমে ভাৰ্বক দুটা ভাগত ভগাই লৈছিলোঁ যে auxiliary verbs আৰু main verbs. এতিয়া আমি মেইন ভাৰ্বটো সাইড কৰি থৈ অকল অক্সিলাৰী ভাৰ্বখিনিৰ কথা যদি আহোঁ, অক্সিলাৰী ভাৰ্বক আকৌ দুটা ভাগত ভাগ কৰিছে, প্ৰাইমাৰী অক্সিলাৰিজ আৰু মডেল অক্সিলাৰিজ। অ'কে, চ' আকৌ প্ৰাইমাৰী অক্সিলাৰী কোনকেইটানো? There are three types of primary auxiliaries. সেইকেইটা হ'ল be, have or has and do. এইকেইটা গোটেইকেইটা তাৰ প্ৰেজেণ্ট ফৰ্মত আছে। সিহঁতৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মো আছে। এতিয়া বি এটা প্ৰাইমাৰী অক্সিলাৰী। এই বি ভিতৰত কোনকেইটা পৰে? এম, ইজ, আৰ। আমি যদি বি ভাৰ্ব বুলি কওঁ তেনেহ'লে তোমালোকে গম পাবা এম, ইজ, আৰ প্ৰেজেণ্ট টেন্সত আৰু পাষ্ট টেন্সত ৱাজ আৰু তাৰ পাষ্ট পাৰ্টিচিপল ৱেৰ। যেনেকৈ আই এম, I was, I were, he is, he was, we are, we were. ঠিক আছে? চ' এইকেইটা হ'ল বি ভাৰ্ব এম, ইজ, আৰ তাৰ প্ৰেজেণ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। এইকেইটা হ'ল প্ৰাইমেৰী অক্সিলাৰী। তাৰ উপৰিও আছে হেভ আৰু হেজ। এই দুটাও প্ৰাইমেৰী অক্সিলাৰী। যেতিয়া ফাৰ্ষ্ট পাৰ্চন হয় আৰু থাৰ্ড পাৰ্চন যদি প্লুৰেল হয় হেভ হ'ব, কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে হেজ হ'ব। দুয়োটাই প্ৰেজেণ্ট। যেনেকৈ আই হেভ হ'ব, আই ফাৰ্ষ্ট পাৰ্চন, হি থাৰ্ড পাৰ্চন, হি হেজ হ'ব। এইবিলাক তোমালোকে গ্ৰামাৰত যেতিয়া মই বুজাইছোঁ তোমালোকে এইবিলাক বস্তু পাইছা। ক'ৰ লগত হেভ হয়, ক'ৰ লগত হেজ হয়। হেভ, হেজ দুয়োটাৰে পাষ্ট হেড, পাষ্ট পাৰ্টিচিপলো হেডেই হয়। ঠিক তেনেকৈ ডু।
ডু প্ৰেজেণ্ট ফৰ্মত আছে, তাৰ পাষ্ট ডিড, পাষ্ট পাৰ্টিচিপল ডান, এই গোটেইখিনিয়ে প্ৰাইমাৰী অক্সিলাৰী। এইকেইটা প্ৰেজেণ্ট ফৰ্ম, এইকেইটা পাষ্ট ফৰ্ম, এইকেইটা তাৰ পাষ্ট পাৰ্টিচিপল। কিন্তু মূলতে যদি হাউ মেনি প্ৰাইমাৰী অক্সিলাৰীজ আৰ দেয়াৰ বুলি ক'লে আমি কওঁ দেয়াৰ আৰ 3 প্ৰাইমাৰী অক্সিলাৰীজ, বি, হেভ অৰ হেজ এণ্ড ডু, আৰু এইকেইটা তাৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। ঠিক আছে, বিৰ ভিতৰত এম, ইজ, আৰ আছে প্ৰেজেণ্ট ফৰ্মত, আৰু পাষ্টত ৱাজ এণ্ড পাষ্ট পাৰ্টিচিপল ৱেৰ। হেভ, আই ফাৰ্ষ্ট পাৰ্চন, হেভ হয়, ছেকেণ্ড পাৰ্চন ইউ, হেভ হয়, কিন্তু থাৰ্ড পাৰ্চন হি, চি, ইট, হেজ হয়। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব লাগিব। থাৰ্ড পাৰ্চন যদি প্লুৰেল নাম্বাৰ হয় যেনেকৈ দে হ'লে কি হ'ব, দে হেভ হ'ব। গতিকে এইখিনিও প্ৰাইমেৰী অক্সিলাৰী। প্ৰেজেণ্ট টেন্সত হেভ, হেজ, কিন্তু পাষ্ট টেন্সত চবৰে হেড। তোমালোকে অলৰেডি জানা পাষ্ট পাৰ্টিচিপেলো হেডেই হয়, ইয়াত বেলেগকৈ পাষ্ট পাৰ্টিচিপেল নাথাকে। ডু তোমালোকে জানাই, তাৰ পাষ্ট টেন্স ডিড আৰু ডান, এইখিনি গোটেই মিলি প্ৰাইমেৰী অক্সিলাৰী। এতিয়া আহোঁ আমি মডেলছ, যিটো বিষয়ে আমি পঢ়ি আছিলোঁ। আমি যিখিনি মডেলছৰ কথা পঢ়ি আছিলোঁ, দে আৰ অলছ' পাৰ্ট অফ অক্সিলাৰীজ। আমি যিখিনি মডেল পঢ়ি আছোঁ, মডেলবিলাক অক্সিলাৰীৰে অংশ। অক্সিলাৰীক দুটা ভাগত ভগাইছে, প্ৰাইমেৰী অক্সিলাৰী আৰু মডেলছ। ঠিক আছে, এতিয়া মডেলছবিলাক কি? মডেলছবিলাক এনেকুৱা কিছুমান শব্দ যিবিলাক চেণ্টেন্স এটাত ব্যৱহাৰ কৰা হয়, হয়তো কোনো ধৰণৰ পাৰ্মিশ্যন দিবৰ কাৰণে, কোনো ইচ্ছা প্ৰকাশ কৰিবৰ কাৰণে, নাইবা অনুমান কৰিবৰ কাৰণে, বা কোনোবা এটা বস্তু কাম কৰিবই লাগিব, কম্পালশ্যন, বা আদেশ কমাণ্ড এটা দিবৰ কাৰণে, বা অব্লিগেশ্যন যে তুমি এইটো বস্তু কৰিবই লাগিব, এনেকুৱা ধৰণৰ কিছুমান মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কিছুমান অক্সিলাৰী ব্যৱহাৰ কৰা হয়। সেই অক্সিলাৰীখিনিক মডেলছ বুলি কোৱা হয়। চ' আমাৰ এইকেইটা বেচিকেলি মডেলছ আমাৰ ইংলিছ গ্ৰামাৰত আছে। তাক আমি আকৌ প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপেলত ভগাই লৈছোঁ। কোনকেইটা মডেলছ আছে? আমি বেচিকেলি যিকেইটা ইউজ কৰোঁ, বেচিকেলি দেয়াৰ আৰ 10 মডেলছ, 10টা মডেলছ আছে। কেনৰ পাষ্ট কুড, পাষ্ট পাৰ্টিচিপেল নাথাকে। উইল, উড, পাষ্ট পাৰ্টিচিপেল নাই। মে, মাইট, পাষ্ট পাৰ্টিচিপেল নাই। শ্বেল, শুড, মাষ্ট, ইহঁতৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপেল নাই। অট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপেল ইয়াত তোমালোকৰ নাই। ঠিক আছে, এইকেইটা পাষ্ট আৰু পাষ্ট পাৰ্টিচিপেল নাই। এইকেইটা হ'ল তোমালোকে গণা এতিয়া 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. These 10 are basically models that are used in English grammar. ঠিক আছে, they are also auxiliaries, but they are called model auxiliaries কাৰণ ইহঁতে বাক্য এটাত ব্যৱহাৰ কৰা হয় এইবোৰ শব্দ কিহৰ কাৰণে? যে কোনো ধৰণৰ ইচ্ছা বা আদেশ বা অব্লিগেশ্যন, নেচেচিটি, কম্পালশ্যন এইবোৰ ব্যৱহাৰৰ কাৰণে, যে তুমি কৰিবই লাগিব, তুমি যাবই লাগিব, বা মই ইচ্ছা কৰোঁ, ইফ আই উইচ, এনেকুৱা ধৰণৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ এইকেইটা 10টা মডেল অক্সিলাৰীজ ইংৰাজী গ্ৰামাৰত ব্যৱহাৰ হয়। অ'কে, নাও তোমালোকে দেখিছা যে মই তলফালে 7ত নিড লিখিছোঁ আৰু এটা ষ্টাৰ মাৰ্ক দিছোঁ, আৰু দেয়াৰ লিখিও ষ্টাৰ মাৰ্ক দিছোঁ, আৰু উইদিন ব্ৰেকেট মই ভাৰ্বছ লিখিছোঁ। চ' এই দুটা একচুৱেলি নিড আৰু দেয়াৰ, এই দুটা ৱৰ্ড আচলতে দে আৰ মেইন ভাৰ্বছ, দে আৰ নট অক্সিলাৰীজ অৰ মডেল অক্সিলাৰীজ। কিন্তু কেতিয়াবা কিছুমান চেণ্টেন্সত এই দুটা মেইন ভাৰ্ব হোৱা স্বত্তেও ইহঁতক এজ মডেল অক্সিলাৰী হিচাপে ব্যৱহাৰ হয়। কি কৈছোঁ বুজি পাইছানে? যে এই নিড আৰু দেয়াৰ এই দুটা আচলতে মূল ভাৰ্ব, মেইন ভাৰ্ব, ইহঁত অক্সিলাৰী ভাৰ্ব নহয়, কিন্তু কিছুমান চেণ্টেন্সত ইহঁতক
মডেল অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰা হয় তেতিয়া সিহঁতৰ সেই সেন্টেন্সটোত সিহঁতৰ কাম হৈ যায় মডেল অক্সিলাৰী হিচাপে সিহঁতে তেতিয়া তাত মূল ভাৰ্ব হিচাপে কাম নকৰে মডেল অক্সিলাৰী হিচাপে কাম কৰে সেইকাৰণে সেই দুটা মই সুকীয়াকৈ ষ্টাৰ মাৰ্ক দি ভাৰ্বছ লিখিছোঁ এই দুটা আচলতে ভাৰ্ব কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান বাক্যত সিহঁতে মূল ভাৰ্বৰ কাম নকৰি মডেল অক্সিলাৰী ভাৰ্বৰ কাম কৰে তাৰমানে কিবা ইচ্ছা বা উইচ বা কিবা অব্লিগেশ্যন প্ৰকাশ কৰে নিডে অব্লিগেশ্যন প্ৰকাশ কৰে যে তুমি কৰিবই লাগিব ঠিক আছে সো এইখিনি হ'ল তোমালোকৰ প্ৰথমে মডেলছত যোৱাৰ আগতে তোমালোকৰ মেইন কথা যে মডেলছবোৰনো কি বস্তু মডেলছবোৰ আচলতে আমি ইংৰাজী গ্ৰামাৰ অক্সিলাৰীৰে এটা অংশ অক্সিলাৰীবিলাক হ'ল ভাৰ্বৰ এটা অংশ ভাৰ্বক আমি দুটা ভাগত ভগাইছোঁ অক্সিলাৰী ভাৰ্বছ আৰু মেইন ভাৰ্বছ এটা আকৌ অক্সিলাৰী ভাগক দুটা ভাগত ভগাইছোঁ প্ৰাইমাৰী অক্সিলাৰীজ আৰু মডেল অক্সিলাৰী প্ৰাইমাৰী অক্সিলাৰী আকৌ তিনিটা আছে বিৰ ভিতৰত এম ইজ আৰ হেভ হেজ আৰু ডু আৰু এইকেইটা হ'ল তাৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপেল ফৰ্ম আকৌ মডেল অক্সিলাৰী 10টা আছে এইকেইটা হ'ল can, will, may, shall, must, ought এইকেইটা হ'ল মডেল অক্সিলাৰী তাৰ প্ৰেজেণ্ট ফৰ্ম আৰু এইকেইটা তাৰ পাষ্ট ফৰ্ম এই গোটেইখিনি মিলাই এই 10টা আমাৰ মডেল অক্সিলাৰী তাৰ উপৰিও আমি need আৰু dare এই দুটা ভাৰ্বক কেতিয়াবা মডেল অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰোঁ যি দুটা আচলতে মেইন ভাৰ্ব গতিকে থুলমূলকৈ মডেল অক্সিলাৰী বিষয়ে এইখিনি ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক এটা নোট দিছিলোঁ মাষ্ট আৰু মে এই দুটা অক্সিলাৰী মডেল অক্সিলাৰী আমি কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ ওপৰত আৰু সেইটো বিষয়ে মই এটা তোমালোকক ছেপাৰেট ভিডিঅ' দিম আৰু তাত মই বুজাই দিম